Hi friends, welcome to my another new video. আৰু এয়া দেখিছে নহয় আজি অকমান বেলেগ ঠাইৰ পৰা কৰিছো। আমি আহিছো জেঠাইতৰ ঘৰলে, মাজু জেঠাইতৰ ঘৰলে গৈছো আৰু জেঠাই পুৰা বনোৱাত ব্যস্ত হৈ আছে। দেখিছে নহয় এয়া দালি বনালে আৰু এয়া বাটিত আছিলে আপোনাৰ আমলখি তৰকাৰী। এয়া ভাতকেৰেলা পিটিকা, এয়া এইখিনি হৈছে আমলখি তৰকাৰী। যিহেতু এই ভিডিঅ'টো বৃহস্পতিবাৰ দিনাখনৰ হয়, মই আপলোড আজি কৰিছো। কাৰণ তাত একেবাৰে নেটৱৰ্ক নাপায়, সেইকাৰণে আপলোড কৰা দেৰি হৈছে। আৰু আমি সকলোৱে মিলি পেলাই এয়া খাবলৈ বহিছোঁ। যিহেতু বৃহস্পতিবাৰ দিনাখন আমি মাছ মাংস নাখাওঁ, জেঠাহঁতেও নাখায়, সেইকাৰণে আজি ধুনীয়াকৈ নিৰামিষেৰে এসাঁজ খাইছোঁ। আপোনালোকে বাৰু মোৰ মিনি ব্লগবোৰ চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবচোন দেই। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় আপোনালোকে লাইক কমেণ্ট এটা কৰি দিব। আৰু এয়া ৰাতিলে আকৌ এয়া পনীৰ খালোঁ। জেঠাই যে ইমান ধুনীয়াকৈ বনাইছিলে, পনীৰখিনি খাই সঁচাকৈ বহুত ভাল লাগিলে। পিছদিনাখন আকৌ আমি মাছৰ তৰকাৰী খাইছিলোঁ, সেইখিনি ইমান ভিডিঅ' নকৰিলোঁ আৰু এয়া দেখিছেনে ৰাতি ককাক নাতি একদম পূৰা বিন্দাছ শুই আছে। আৰু এয়া আকৌ দাদা হয় দেই, জেঠাইৰ সৰুটো ল'ৰা হয়। ভিডিঅ' কল কৰি থকাৰ কাৰণে অলপ দেখাই দিলোঁ। আজিলৈ আহিছোঁ, বাই।